সেই সময়ত বহুতে কয় হাতত একাপ চাহ বৰষুণ জুবিন গাৰ্গৰ গান কিছুমানৰ সাকসেছ হওঁ কিছুমানৰ ফেইলৰো হওঁ কিন্তু থাকে মানুহ থাকে লাইফত সব যে সাকসেছ হম তেনেকুৱাটো নহয় ফেইলৰো মই বহুত হৈছো ইমান সমাজত এই ধৰ্ষণ হত্যা মাৰ্ডাৰ এইবোৰ কিমান শুনিব আৰু এইবিলাকৰ মনোবৃত্তিক লৈ বিভিন্ন প্ৰশ্ন আছে সবতকে ডাঙৰ কথা হৈছে নিজকে নিজে প্ৰেম কৰাটো সেইটো বহুত ডাঙৰ কথা আৰু আই বিলিভ কি মই নিজক ভাল পাওঁ অবভিয়াছলি মই ভাল পাওঁ কেতিয়াও এনেকুৱা নহয় যে এইটো ৰাতিপুৱা উঠি যেতিয়া দেখি মই পিম্পল দেখোন এইটো কেতিয়া হ'ল তাৰমানে ৰাতি মই খোৱা নাই বা মোৰ কিবা এটা ষ্ট্ৰেছ হৈছে তাৰমানে ইমান ঠাণ্ডা এগৰাকী ব্যক্তি গতিকে আপোনাৰ যেতিয়া এগৰাকী যেতিয়া যুৱতীক চাই কেনেকুৱা ধৰণৰ আপুনি ছোৱালী পচন্দ কৰে যদি মই সুধো মাই চইচ এই ধৰক এতিয়া ৰিচেণ্টলি আমাৰ এতিয়া একাডেমিক কেৰিয়াৰৰ কথাই যদি মই কওঁ নীট এক্সাম আছে বা নানান ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক থাকে তো সেইটো ক্ষেত্ৰত কি হয় হয়তো আপুনি যেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলে তেনেকুৱা হোৱা নাই তো তাৰ কাৰণে আপোনাৰ শ্বৰ্ট পিৰিয়ড এটা এংজাইটিহে হ'ব পাৰে নমস্কাৰ সবাই আৰম্ভ কৰিছে কাভাৰ ষ্টৰী উইথ আশ্মিতা আপোনালোকৰ সন্মুখত মই আশ্মিতা আৰু এইবাৰ পুনৰ আমাৰ পডকাষ্টৰ জৰিয়তে আনিছোঁ আন এজন অতিথি ইতিমধ্যে প্ৰিকেপ চালে নিশ্চয়কৈ গম পাইছে আজি কোন আছে আমাৰ লগত আৰু তেওঁ হৈছে মাইণ্ড উইংছৰ স্বত্বাধিকাৰী কংকন শৰ্মা আৰু তেওঁৰ চিনাকি পৰ্ব বহুখিনি আছে সেয়া বিষয়ে আমি কথা পাতিম স্বাগতম জনাইছোঁ নমস্কাৰ হয় আচলতে আজি আমাৰ পডকাষ্ট আপোনাৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু এইটো খণ্ড গতিকে ঢেৰ কথা আছে বহু কথা আছে আজি ভালকে পাতিম আৰু আজি আপোনাৰ ভিতৰুৱা কথা আমি খুচৰিম প্ৰথমতে কৈ লৈছোঁ আগতে দাদাৰ সৈতে আমাৰ ভিডিঅ' গৈছে কিন্তু ভিডিঅ' গৈছে যদিও তেতিয়া আমি পূৰা প্ৰফেশ্যনেল নহয় জানো আজি কিছুমান ব্যক্তিগত কথা পূৰা খুচৰিম বুলি লৈছোঁ আজি গতিকে প্ৰথমে আপোনাক জানিব চেষ্টা কৰিম কংকন শৰ্মা বুলি যেতিয়া মই চিনাকি কৰি দিছোঁ প্ৰথমতে আপোনাৰ যাত্ৰাটো আজি যে ইমান ছাকচেছ হৈছে ইটোৰ পিছত সিটো সকলো ফিল্ডতে ছাকচেছ গতিকে প্ৰথমতে আপোনাৰ এই কামৰ যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছিলে তাৰ পৰা আৰম্ভ কৰোঁ প্ৰথম কথা বহুত ছাকচেছ নহয় বাট চেষ্টা কৰি আছোঁ যাতে ছাকচেছ মোৰ কাৰণে নহয় মানে ৰাইজৰ কাৰণে যাতে মই দিব পাৰোঁ সেইটোৱে ৰাইজৰ কাৰণে কৰিছে একচুৱেলি মোৰ জন্ম হৈছিলে ৰঙিয়াত মোৰ আচল ঘৰ ৰঙিয়াতে হয় তো তেতিয়া ৰঙিয়া হাই ছেকেণ্ডেৰীত তাতে মই পঢ়িছিলোঁ অসমীয়া মিডিয়ামৰ স্কুল আছিলে কিন্তু 1994ত মই সৈনিক স্কুল গোৱালপাৰা তালৈকে মই শ্বিফ্ট হ'লোঁ তাতে এডমিশ্যন ল'লোঁ চ' ক্লাছ 12লৈকে তাতে পঢ়িলোঁ বহুত ধৰণৰ কথা শিকিলোঁ আৰু আজি যিখিনি হৈছোঁ তাৰে যিটো বেছ ন তো সেই বেছটোৰ গোটেইখিনি তত্ত্ব কিন্তু আমাৰ সৈনিক স্কুলতে আমাক ছাৰ বাইদেউসকলে শিকাইছিলে তাতে যিখিনি নিত্য কৰ্ম ডেইলি ৰুটিন কেনেকৈ কি হয় চ' তাৰ পৰা বহুতখিনি বস্তু আমি আহৰণ কৰিছিলোঁ আৰু শিকিছিলোঁ চ' সেয়াই আজি নিজৰ লাইফৰ লগতো সেইখিনি যিমানখিনি পাৰোঁ সেইখিনি ইমপ্লিমেণ্ট কৰিবলৈ যত্ন কৰোঁ বা কৰি আহিছোঁ কিছুমান বস্তু তাৰপিছতে বি বৰুৱা কলেজৰ পৰা গ্ৰেজুৱেশ্যন লাইফ ছায়েন্সত কৰিলোঁ কৰি আকৌ দিল্লী গ'লোঁ তাতে MBA কৰিলোঁ কৰি আকৌ গুৱাহাটীলৈ উভতিলোঁ প্ৰথমতে মই এটা এডভাৰটাইজিং এজেঞ্চিতে জড়িত হৈ আছিলোঁ গুৱাহাটীত তাৰপিছত মই দিছপুৰ পলিক্লিনিকত বৰ্তমান যিটো IVF চেণ্টাৰ আছে দিছপুৰ IVF এণ্ড ফাৰ্টিলিটি ক্লিনিক তো তাতে মই পিয়াৰ এক্সিকিউটিভ হিচাপে মই সোমাইছিলোঁ সেইটো বেক ইন 2012ৰ কথা চ' যেতিয়া সোমাওঁ সদায় এটা নিজৰো মন থাকে ন কিবা এটা ইউনিক কাম এটা ডিফাৰেণ্ট কিবা কৰিব পাৰোঁ নেকি যেতিয়া পিয়াৰ এক্সিকিউটিভ হিচাপে সোমাইছিলোঁ তো তেতিয়া মই জেনেৰেলি পাব্লিক ৰিলেশ্যন অৰিয়েণ্টেড কামবিলাকে আছিলে চ' তাৰপিছত যেতিয়া দেখিলোঁ মই দেখোন তাতে যিখিনি পেচেণ্ট আহে স্পেচিয়েলি দ্য মেল হাজবেণ্ড তেওঁলোকক কাউন্সিলিঙৰ দৰকাৰ হয় আৰু 2-3 জনৰ লগত প্ৰথমতে তেনেকৈ আৰম্ভ কৰিলোঁ তাৰ পৰা বাঢ়ি পেলাই সেইটো 10-15 হ'ল তাৰপিছত নিজৰ মাজতে এটা কনফিডেণ্ট আহিলে ডেট য়েছ মই কাউন্সিলিং কৰিব পাৰোঁ দেখোন চ' তাৰপিছত মই মাষ্টাৰ্ছ ইন ক্লিনিকেল চাইক'লজিত এনৰল কৰিলোঁ কিন্তু চাকৰি মই কৰিয়ে আছোঁ তেতিয়া কৰি তাৰপিছত যেতিয়া মোৰ কোৰ্চ কমপ্লিট হ'ল তেতিয়া ভালকৈ আই ইনভলভ মাই চেল্ফ কি নাই মই এই বস্তুটো কৰোঁ কাৰণ অকল IVF বুলি পেলাই নহয় আমাৰ সমাজত দেখিছোঁ আমি নানান ধৰণৰ ছেক্টৰত লাগিলে
মানে পেৰেণ্টছে হওক বা ল'ৰা ছোৱালীয়ে হওক সমস্যা বহুতৰে আছে আৰু কিছুমান সমস্যা মই নিজৰ ব্যক্তিগত জীৱনতো মই দেখিছোঁ বা ভুক্তভোগী হৈছোঁ যে মই তাৰ পৰা কেনেকৈ বাহিৰ আহিব পাৰোঁ বা মই তাক কেনেকৈ সন্মুখীন হ'ব পাৰোঁ সেই শক্তিখিনি কিন্তু এই নানান ধৰণৰ যিখিনি মোৰ প্ৰেক্টিকেল যিটো কামবিলাক থাকে ন তাতে যেতিয়া ইনভলভ হওঁ তো তাৰ পৰা বহুত কথা শিকিব পাৰিম তেনেকৈ ইমপ্লিমেণ্ট কৰোঁ কিছুমানত ছাকচেছ হওঁ কিছুমানত ফেইলৰো হওঁ কিন্তু থাকে চব যে ছাকচেছ হ'ম তেনেকুৱাতো নহয় ফেইলৰো মই বহুত হৈছোঁ আৰু কিন্তু সেই ফেইলৰ পৰা আকৌ শিকিছোঁ নতুনকৈ নিজকে আকৌ জন্ম দিবলৈ প্ৰচেষ্টা চলাওঁ চ' এনেকৈ জীৱনটো অতিবাহিত আৰু এনেকৈ আজি ধৰক 2025 চন পালেহি এতিয়াও সেই একেখিনি জেগাতে আছোঁ মই IVF ডিপাৰ্টমেণ্টত এতিয়াও কৰ্মৰত অৱস্থাতে আছোঁ লগতে আৰু এটা নতুন দায়িত্ব যিহেতু আমাৰ আৰু এখন হৈছে দিছপুৰ লাষ্ট গেটত আৰ্বৰ ভিটে বুলি পেলাই আৰু তাৰ এই দুটা চেণ্টাৰ লগত ৰাখি তথাপিও মাইণ্ড উইংছ মোৰ নিজৰ এটা বেবীৰ নিচিনা বাচ্চাৰ নিচিনা ল'ৰাৰ নিচিনা ছোৱালীৰ নিচিনা নিজে জন্ম দিয়া তো ইয়াৰ দ্বাৰাও নানান ধৰণৰ কাম কিছু আগবঢ়াই গৈ আছোঁ আৰু এইখিনি কথা ক'ব লাগিব বহুতে ভাবিব পাৰে মাইণ্ড উইংছ কি হয় আমি ক'ব বিচাৰিছোঁ যিটো কাউন্সেলিং বা যিটো ফিজিঅ' যিবোৰ থেৰাপি চেণ্টাৰ থাকে তাত আপোনালোকৰ ধৰি লওক বিভিন্ন কথা থাকে জানিবলগীয়া গতিকে আজি আপোনাক এইকাৰণেই আপোনাৰ পৰা জানিব চেষ্টা কৰিম এই যে মানুহৰ অকস্মাত খং উঠে মানুহৰ আজিকালি ক'তো যেন শান্তি নাইকিয়া হৈছে ইমান সমাজত এই ধৰ্ষণ হত্যা মাৰ্ডাৰ এইবোৰ কিমান শুনিব আৰু এইবিলাকৰ মনোবৃত্তিক লৈ বিভিন্ন প্ৰশ্ন আছে গতিকে প্ৰশ্নলৈ আমি যাম তাৰ পূৰ্বে পুনৰ আপোনাৰ ব্যক্তিগত জীৱনলৈ ঘূৰি আহিম যিহেতু আপুনি ইমানখিনি কাম কৰি গৈছে ভাল লাগিছে সমাজৰ কাৰণে ভাল কাম কৰিছে বা এই মাইণ্ড উইংছৰ দৰে এটা প্ৰতিষ্ঠান জন্ম দিয়াটো খুবেই ডাঙৰ কথা প্ৰেম হৈছে নাই আগতে প্ৰেম হৈছিলে প্ৰেম নহ'লে প্ৰেম এনেকুৱা এটা বস্তু ন যে প্ৰেম নহ'লে আমি কেতিয়াও ছাকচেছ নহওঁ ৰাইট প্ৰেমত যেনেকৈ ছাকচেছ থাকে প্ৰেমত ফেইলৰো থাকে আৰু সেই যেতিয়া আপুনি প্ৰেম মানে কি অকল মই ল'ৰা বা ছোৱালীৰ কথাই ক'ব যোৱা নাই প্ৰেম ইটছ লাইক আপুনি নিজক যিখিনি কামৰ লগতো আপুনি প্ৰেমত পৰিব পাৰে আপোনাৰ যিটো হবি হয় হবিৰ লগত প্ৰেমত পৰিব পাৰে আৰু চবতকৈ ডাঙৰ কথা হৈছে নিজকে নিজে প্ৰেম কৰাটো সেইটো বহুত ডাঙৰ কথা আৰু আই বিলিভ কি মই নিজক ভাল পাওঁ অবভিয়াছলি মই ভাল পাওঁ কেতিয়াও এনেকুৱা নহয় যে এইটো ৰাতিপুৱা উঠি যেতিয়া দেখি মই পিম্পল দেখোন এইটো কেতিয়া হ'ল তাৰমানে ৰাতি মই খোৱা নাই বা মোৰ কিবা এটা ষ্ট্ৰেছ হৈছে চ' আকৌ মই নিজে ট্ৰাই কৰিম বোলে নাই আই শুড বি মোৰ মুখখন বা মোৰ যিটো ফিজিক অভাৰঅল যাতে এইটো ভালকৈ থাকে ইয়াতে যাতে কোনো ক্ষতি নহয় এটা হ'ল সেইটো মোৰ মেটেৰিয়েল এক্সপেক্টৰ পৰা আৰু যিখিনি মোৰ ধৰক আত্মসন্মান সেইটোও এটা প্ৰেমৰে কিন্তু পৰিলক্ষিত হয় চ' আত্মসন্মান এই বস্তুটো মই বহুত মানে মানো মই বেলেগকো মোৰ ৰেচপেক্ট য়েছ আই ডু আৰু মই এইটো কেতিয়াও নহয় কেতিয়াবা মোৰ লাইফত এনেকুৱা হয় এটা সৰু ইনচিডেণ্ট মোৰ ভাল বন্ধু এজন আছিলে তো আমি বহুত প্ৰথমতে যেতিয়া গুৱাহাটীত আছিলোঁ ভালকৈ কথা চথা পতা ঘূৰা মেলা থাকিল তাৰপিছত মই দিল্লী গুচি গ'লোঁ তো দিল্লীত গুচি যাওঁতে আমাৰ এনেকুৱা হ'ল মানে এটা ডিষ্টেঞ্চ হৈ গ'ল কিন্তু তাৰ যেতিয়া এটা এক্সিডেণ্ট এটা হয় তো এক্সিডেণ্ট হোৱাৰ ফলত টোটেলি হি ৱাজ লষ্ট আৰু তাক মানে এনেকুৱা হৈ গৈছিলে যেন তাৰ ভুলৰ কাৰণেহে মানে সেইটো হ'ল আৰু ঘৰৰ মানুহে হওক বা আন মানুহেও মানে তাক কি হ'ল অকণ অৱহেলা কৰাৰ নিচিনা হ'ল কিন্তু নাই মই তাৰ লগতে আছিলোঁ আৰু তাক যেতিয়া মানে অকণমান প্ৰেইজ কৰিব যাওঁ সি ভাবে মানে কি লগাতকৈ বেছিকৈ কয় নহয় ইমান জহাব নালাগে বুলি পেলাই ইমান ইৰিটেট হৈ যাওঁ আমুক তামুক তো তেনেকৈ আমাৰ দুটাৰ মাজত কথা পতাই নহ'ল কিন্তু কথা পতা নহ'লেও বাট ষ্টিল আই বিলিভ য'তে তেওঁ থাকে বা আছে বাট য়েছ যাতে ভালে থাকক চ' দিছ ইজ আ ছেল্ফ ৰেচপেক্ট যে মই তেওঁৰ বেয়া চিন্তা কেতিয়াও কামনা নকৰোঁ নিজৰ জীৱনটো অতিবাহিত কৰি যাওক যেনেকৈ আছে তেওঁ যাতে সদায় সুখী হৈ থাকক তো এনেকুৱা ধৰ দিছ ইজ মাই থট প্ৰচেছ বা মোৰ যদি যিখিনি মোৰ শত্ৰু আছে যোনে মোক বেয়াও পায় বা মই একেবাৰে দেখিবও নোৱাৰে কিন্তু মই এইটো কেতিয়াও কামনা নকৰোঁ যে সিহঁতৰো বেয়া হওক সিহঁতেও যাতে ভুক্তভোগী হওক আল্টিমেটলি নিজৰ মুখত মানে নিজৰ হেৰিতে আহি পৰিব মানে কথা এটা আছে ন যে ওপৰলৈ থু মাৰিলে নিজৰ মুখতে পৰে চ' বেলেগৰ বেয়াটো চিন্তা কৰি পেলাই মোৰ একো লাভ নহ'ব মই নিজৰ ওপৰত কেনেকৈ ফ'কাছ
কৰিব পাৰোঁ নিজকে মই কেনেকৈ নিজৰ ওপৰত কনচেনট্ৰেশ্যনটো বজাই ৰাখিব পাৰোঁ সেইটোৱে কিন্তু বেছি গুৰুত্বপূৰ্ণ এণ্ড ডেট ইজ আ চেল্ফ লাভ কিন্তু এইখিনিতে কংকন শৰ্মাই এটা প্ৰশ্নৰ পৰা ফালৰি কাটি গৈছে মই মন কৰিছোঁ তেওঁক যেতিয়া প্ৰেমৰ কথা সুধিলোঁ কাৰোবাক যদি চাই থোৱা আছে নেকি সুধিলোঁ প্ৰশ্নটোৰ পৰা অলপ আঁতৰি গ'ল দেই গোটেই পৃথিৱীখনকে প্ৰেম কৰোঁ ন ক'ব বিচৰা নাই আমি আকৌ কিন্তু নেক্সট আপোনাক আকৌ মাতিম আপুনি এতিয়া ক'ব লাগিব যদি ক'ব আৰু যদিহে তেনেকুৱা হয় আৰু পিছলৈ নিশ্চয় আৰু দাদাক মানে যেতিয়া ওচৰৰ পৰা দেখিব ন তেখেত মানে খুব ভদ্ৰ খুব নম্ৰ মোৰ ফালৰ পৰা কৈছোঁ দেই আপোনাক যিটো মই ভাবোঁ তাৰমানে ইমান ঠাণ্ডা এগৰাকী ব্যক্তি গতিকে আপোনাৰ যেতিয়া এগৰাকী যেতিয়া যুৱতীক চাই কেনেকুৱা ধৰণৰ আপুনি ছোৱালী পচন্দ কৰে যদি মই সোধোঁ মাই চইচ তেনেকুৱা কোনো কনষ্টিটিউশ্যনেল হেৰি নহয় যদি মই কাৰোবাক ৰেচপেক্ট দিছোঁ ন ত' আই বিলিভ যাতে মোক সেই ৰেচপেক্ট সেই আত্মসন্মানখিনি যাতে বজাই আত্মসন্মান লাগে বহুতৰ আত্মসন্মানৰ কাৰণে বেয়া হৈছে মানে কিছুমান এনেকুৱা কথা শুনো বহুতে কয় যে হাজবেণ্ড ৱাইফৰ মাজত কিহৰ স্পেচ একচুৱেলি দ্য ৱৰ্ড স্পেচ ইজ নট একুৰেট মোৰ মতে হ'ল যে একচুৱেলি দেট ইজ দ্য চেল্ফ ৰেচপেক্ট কাৰণ বোথ হাজবেণ্ড ৱাইফ বুলি ক'লে বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি কোৱাৰ লগে লগে কি হয় তেওঁলোকৰ নেচাৰ আৰু নাৰ্চাৰ দুইটা বেলেগ বেলেগ ঘৰৰ পৰা অহা বেলেগ পৰিৱেশৰ পৰা অহা হয়তো তেওঁলোকৰ বা কিছু সংখ্যক লোকৰ এনেকুৱা দেখাও যায় ন যে ইণ্টাৰকাষ্ট মেৰেজ হয় বা কমপ্লিট জিঅ'গ্ৰাফিকেল লোকেশ্যনে বেলেগ হৈ যায় চ' সেইটো কাৰণে কি হ'ব এজন মানুহৰ বা এজন ব্যক্তিৰ যিখিনি ইম'চনেল টাচ থাকে ন প্ৰায় তেওঁলোকৰ যিটো নাৰ্চাৰ প্লাছ যিখিনি কালচাৰেল হেৰিটেজ তেওঁলোকে লৈ আহে তো তাৰে লগত এটা বণ্ডিং থাকে হয়নে নহয় তো সেইটো কাৰণে কি হয় একচুৱেলি মই স্পেচ বুলি মই নকওঁ য়েছ স্পেচ ইজ লিটল বিট ডিফাৰেণ্ট কিন্তু যিটো চেল্ফ ৰেচপেক্ট ন আত্মসন্মান যদি ইজনে সিজনক কৰিব পাৰে আৰু মোৰ মতেৰে দ্যাট ইজ আ বেষ্ট গিফ্ট হয় মানে আমি আমাৰ ইজনে সিজনক দিব পৰা বাকী বস্তুটো আপুনি বজাৰ কিনিব পাৰিব চব পাব আপুনি এটকীয়া বস্তু পাব মানে কেণ্ডি এটা 10 টকা ডেৰি মিল্কও পাব আৰু কোটি টকীয়া গাড়ীও পাব প্ৰপাৰ্টিও পাব কিন্তু এই যিটো চেল্ফ ৰেচপেক্ট ন কাৰণ ইয়াক আপুনি কেতিয়াও এনেকুৱা কোনো স্কেল নাই যে ইয়াক আমি মেজাৰ কৰোঁ বাট ইউ হেভ টু আণ্ডাৰষ্টেণ্ড যে সেই মানুহজন কেনেকুৱা আৰু যাৰ কাৰণে তাৰমানে আজিকালি স্বামী স্ত্ৰীৰ মাজত দেখা যায় খুব ডিভোৰ্চ হয় বা এনেকুৱা ধৰণৰ কিছুমান বস্তু আহি পৰে আত্মসন্মান নথকা হৈ যায় গতিকে প্ৰত্যেকগৰাকী আচলতে নিজৰ প্ৰেমিক বা প্ৰেমিকাক বা সেয়া পত্নীয়ে হওক পতিয়ে হওক সকলোলৈ সন্মান দিয়াটো খুবেই জৰুৰী আৰু এতিয়া প্ৰশ্নৰ মাজলৈ এবাৰ সোমাই যাওঁ আকৌ ব্যক্তিগত লাইফ কৰিম তাৰ পূৰ্বে আপোনাৰ প্ৰশ্ন যাম এই যে আমাৰ সমাজত দেখা পাই থাকে ইমান মই প্ৰথমতে কৈছোঁ এই যে ধৰ্ষণ সেইদিনাখন নম্ৰতা বৰাক হত্যা কৰিছে নিজৰ ফ্ৰেণ্ডছখিনিয়ে লৈ গৈ তাৰ পাছত ৰাজা সোণামৰ কাহিনীটো শুনিয়ে আছে নিজৰ পতিক হানিমুনত লৈ গ'ল লৈ পেলাই প্ৰাক্তন প্ৰেমিকৰ বাবে হত্যা কৰিছে এই ধৰণৰ ইমান বাঢ়িছে আৰু আপুনি আমাৰ পুৱাৰ ভাগৰ পৰা আমি যেতিয়া বাতৰি পৰিৱেশন কৰোঁ অকল এইবিলাকে পাই থাকোঁ আজি যদি কাৰোবাক মাৰ্ডাৰ কৰিছে কাইলৈ কাৰোবাক কিবা কৰিছে এই যে ইমান চিন্তাধাৰাবিলাক মানুহৰ ইমান সলনি হৈছে আপুনি যিহেতু এগৰাকী তেওঁ মাইনৰিক্সৰ স্বত্বাধিকাৰী হয় গতিকে আপোনাৰ মনোবৃত্তিৰ ফালৰ পৰা কি ক'ব সমাজৰ এইবিলাক কথাক লৈ এটা ৰিজনটো কেতিয়াও নাথাকে তাতে বহুত বস্তু থাকে বাট মই ভাবোঁ একচুৱেলি কিয় জানো মানুহবোৰ ইমান এগ্ৰেছিভ কিয় হৈ গৈছে আমি বহুত এগ্ৰেশ্যনত থাকোঁ সৰু সৰু কথাত আমাৰ খং উঠে যায় সৰু কথাত আমাৰ মুড চুইং হয় আৰু কোন সময়ত কেতিয়া আমাৰ মনটো কোনফালে বিচলিত হৈ যায় আমি নিজেই গম নাপাওঁ একচুৱেলি মোৰ দৃষ্টিত মই ভাবোঁ আমাৰ যিটো ৰহন চহন আমাৰ জীৱনশৈলী তো ক'ৰবাত নহয় ক'ৰবাত কিবা এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন হৈছে যিটো নেকি পৰিৱৰ্তন ভালৰ ফালে আমি যোৱা নাই কাৰণ এটা বায়'লজিকেল ক্লক থাকে আৰু আমি প্ৰত্যেকটা প্ৰাণীয়ে অকল মানুহ বুলি মই নকওঁ ন বাকী যিখিনি জীৱ জন্তু আছে তো প্ৰত্যেকটা প্ৰাণীয়ে তেওঁলোকৰ যিটো বায়'লজিকেল ক্লক তো সেইটো মেইনটেইন কৰাটো বহুত দৰকাৰ আৰু তাতে আমাৰ যদি ভাৰতবৰ্ষৰ ঐতিহ্যপূৰ্ণ কথা যদি আমি গাথা যদি আমি উলিয়াওঁ তো আগৰ পৰা আমি দেখি আহিছোঁ আমাৰ এটা ছিষ্টেম আমাৰ ডেভেলপড হৈছিলে যিটো ছিষ্টেম এসময়ত ইমান ৰিচ ইমান বহুত প্ৰভাৱশালী আছিলে য'ত নেকি ৱেষ্টাৰ্ণ কালচাৰো আনকি আমাক এডপ্ট কৰিছিলে চ' এতিয়া এনেকুৱা হৈ গৈছে
কৰবাত নহয় কৰবাত চাগে আমি আমাৰ মেইন ষ্ট্ৰীমৰ পৰা বিচলিত হৈছো নেকি বা আমাৰ মেইন ষ্ট্ৰীম মানে ইণ্ডিয়ান কালচাৰ হিচাপে আমাৰ যিখিনি তত্ত্ব আছিলে তো আমি সেইখিনিত হয়তো ভালকে বজাই ৰাখিব পৰা নাই নেকি তো এনেকুৱা নানান ধৰণৰ কুৱেশ্যনছ কেতিয়াবা হয় ওলাই কিন্তু ঘটনা হয় যে আমি বেলেগক দেখি বা আনক অনুসৰণ কৰাতকে প্ৰথম কথা হ'ল যে মই নিজে কি কৰি আছো সেইটো সবতকৈ ডাঙৰ কথা কাৰণ আমাৰ অসমীয়াতে কথা আছে না আমি লোকক নিজক পাহৰো সো যেনে আমাৰ অসমীয়াতে কথা আছে না যে আপোন ভালেই জগত ভাল তো আজি যদি মই মোক নিজে ভালকে প্ৰিজাৰ্ভ কৰিব পাৰো প্ৰিজাৰ্ভ মানে মই এটা নেগেটিভ হেৰিত কোৱা নাই সো প্ৰিজাৰ্ভ মিন্স মোৰ যেটো চিন্তাধাৰা মোৰ যেটো কৰ্মশৈলী প্লাস আমাৰ যেটো কালচাৰ ট্ৰেডিশনছ আছে তাৰ লগত একত্ৰিত হৈ পেলাই আমি যদি আগবাঢ়িব পাৰো তো ইয়েস চাৰিওফালে ডেভেলপমেন্ট হ'ব কেতিয়াও হেৰি নহয় যেতিয়া মেটেৰিয়েলিষ্টিক লাইফত যদি ডেভেলপমেন্ট হয় কিন্তু সেই মেটেৰিয়েলিষ্টিক ডেভেলপমেন্টটো হোৱাৰ উৎসটো ক'ত আমাৰ মনৰ পৰাহে সৃষ্টি হয় হয়নে নহয় তো যেতিয়া মোৰ মনটো পৰিষ্কাৰ হৈ থাকিব মই কাৰো প্ৰতি মোৰ অন্যায় নাই কাৰো প্ৰতি মোৰ কোনো ধৰণৰ নিম্নমানৰ চিন্তা নাই আৰু মই জানো যে মই সেলফ ৰেসপেক্ট যেটো অলপ আগতে কৈ আহিছিলো পাতি আহিছো তো তাক যদি মই ভালকে বহন কৰি যাব পাৰো তো অবিয়াসলি তো মোৰ বেলেগৰ প্ৰতিও সেই ঘৃণা ভাৱটো নাথাকিব আৰু এনেকুৱা ধৰণৰ বস্তুবোৰ কমি আহিব সো কৰবাত নহয় কৰবাত চাগে আমাৰ এইবিলাক কথা হয়তো আমি আলোচনা নকৰো নেকি নকৰো কাৰণে চাগে মাইট বি নকৰো হেকে মই নেকি বুলি কৈছো চাগে আমি নকৰো নেকি আৰু কৰিব গলো হয়তো এনেকুৱা হয় যে এই ইমান বৰিল লেকচাৰ নালাগে তাতকে কিবা আছে নেকি বিকজ আমাক তো সব এন্টাৰটেইনমেন্ট লাগে না সবেই হেতু বিচাৰি থাকে সবকে লাগে আমাক এন্টাৰটেইনমেন্ট লাগে ধুনিয়া হ'ব লাগে কিন্তু ধুনিয়া ইটস নট এবাউট যে অকল মোলে মই মেকআপ খিনি লগাই বা হেৰি কৰি গৈছে তো ধুনিয়া মিন্স নিজকে মই কেনেকৈ ভালকৈ ৰাখিব পাৰিছোঁ আৰু মোৰ মনত আনৰ প্ৰতি যিটো এটা সংস্কাৰ আছে যিটো ভাৱ আছে তো সেইটো মই কেনেকৈ দেখুৱাব পাৰিছোঁ সেইটো কিন্তু ইম্পৰ্টেণ্ট হয় এবাৰ নেক্সট কুৱেশ্যনটোলৈ যাম দেই আচলতে এই যে আমি যে কথা পাতি আছোঁ এইবিলাক সমাজৰ কি হৈছে কি নাই হোৱা এই এটা বস্তু আপুনি মন কৰেনে যে গুৱাহাটীত বহুতে এই বিষয় কৈ পেলাই পিছে ট্ৰল খাইছে বা বিতৰ্কত সোমাইছে কিন্তু আমি কোনো ট্ৰল কৰিবলগা একো নাই আমি আলোচনা কৰিছোঁ এইকাৰণে দেখা পাইনে গুৱাহাটীত যে কিছুমান ছোৱালী আহি থাকে কাম কৰিম বুলি এই যে হাতত আইফোন তাৰোপৰি আপোনাৰ তেওঁ মই ক'ব নাযাওঁ কাৰোবাৰ মাহিলী দৰমহা কিমান বা কি এইটো সকলোৰে বেলেগ বেলেগ হ'ব কিন্তু তেওঁ দৰমহা যিমান পায় বা ধৰি লওক পঢ়িবলৈ আহিছে তেওঁ পঢ়া সময়ত ঘৰৰ মানুহে বা পিতৃ মাতৃ যিখিনি টকা পঠায় তাৰ উপৰিও তেওঁ এনেকুৱা এটা লাইফ কটাই থাকে কেতিয়াবা দেখিলে এনেকুৱা লাগিছে বা ইমান কৰি আছে আমি দেখোন একো কৰিবই পৰা নাই এনেকুৱা ফিল হয় হাতত আইফোন দেখিব গাড়ী ল'ব থাকিব ফ্লেটত আপোনাৰ মানে এনেকুৱা নিচিনা হৈ গৈছে নহয় আৰু সেইটো লৈ এছাম পিতৃ মাতৃ আছে দেই মই নিজে দেখিছোঁ মানে মোৰ কিছুমান ফ্ৰেণ্ডৰ ক্ষেত্ৰত দেখা পাইছোঁ কিছুমান পিতৃ মাতৃটো গৌৰৱ কৰে মোৰ ছোৱালীজনী আজি গুৱাহাটীলৈ গ'ল এইটো কৰিছে কিন্তু তেওঁ গমেই নাপায় তেওঁ দৰমহা কিমান পায় বা তেওঁ ইমানখিনি টকা বা ইমান কম সময়ত কেনেকৈ ইমান ছাকচেছ এটা খুব এটা কুৱেশ্যন মাৰ্ক থাকে নহয় জানো যাৰ কাৰণে এইবিলাক যে এইবিলাক হৈ আছে কোনোবাই কাৰোবাৰ কাৰণে হত্যা কাৰোবাক মাৰ্ডাৰ কোনোবা কাৰোবাৰ লগত কিবা ৰিলেশ্যন কি ক'ব আচলতে আপোনাৰ দৃষ্টিত সেইসকলৰ বাবে মই ভাবোঁ যিসকলে কষ্ট কৰি পেলাই উপাৰ্জন কৰিছে তেওঁলোকৰ কাৰণে থামছ আপ কাৰণ কষ্ট চবতেই থাকে অ'কে থামছ আপ আৰু কষ্ট কৰাটো দৰকাৰো কাৰণ কষ্ট কৰিলেহে অবভিয়াছলি নিজৰ আইডেণ্টিটি এটা মেইনটেইন হয় কিন্তু যিসকলে শ্বৰ্টকাট পদ্ধতিত এইবিলাক কৰিব কৰিছে মই তেওঁলোকৰ এটা কথা জনাওঁ যে শ্বৰ্টকাট ইজ অলৱেজ টেম্পৰাৰী এইটো টেম্পৰাৰী থাকিব এদিনীয়া দুদিনীয়া 1 বছৰ 2 বছৰ তো আপোনাৰ জীৱন যদি ধৰক ধৰি ল'লোঁ বোলে 90 years আপুনি বোলে 90 বছৰ জীয়াব তো তাৰে খুব হয়তো 10% আপোনাৰ শ্বৰ্টকাটটো ঠিকেই থাকিব কিন্তু বাকী 90% কি হ'ব তো সেই বস্তুটো জনা অতিকে প্ৰয়োজনীয় 90% হেতুৱে ৰেকৰ্ড গৈ সো আলটিমেটলি তোমাক মাৰিলে নহয় জানো মানে যিখিনি হ'ব লগিয়া মানে ঘটনা সেইখিনি নৈ পেলাই যিখিনি নহ'ব লগিয়া তো সেইবিলাকে হয় যিবিলাক দেখিবলৈও ভাল নালাগে বা শুনিলেও বেয়া লাগে আৰু কম বয়সতে ল'ৰা ছোৱালীবিলাকে যদি বিপথে যায় তো অবভিয়াছলি এইটো এটা ডাঙৰ কাৰণ কিয় যুৱ শক্তি এটা বহুত হেৰি হয় মানে বহুত ইনোভেটিভ হয় তেওঁলোক আৰু বহুত শক্তি আছে তেওঁলোকক মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হয় সো বিচলিত হোৱাতকৈ তেওঁলোকে যদি
এটা ভাল হেৰিত কৰে ৰাস্তাত যায় আৰু ভালকৈ যদি টকা উপাৰ্জন কৰে টকাখিনিতো আহিবই বাৰু কিন্তু তেওঁলোকৰ আত্মসন্মানো বহুত ওপৰলৈ যাব আৰু যিসকলে শ্বৰ্টকাট পন্থা লৈছে তো সেই আৰু এংজাইটি ডিপ্ৰেশ্যন এটা সময়ত সেইবিলাক আৰু নহ'লে হয়তো কিছুমানে যে এলকহলিকো হ'ব পাৰে বুলি কৈছোঁ দেই মই ধৰি লওক পইচা আহি আছে শ্বৰ্টকাট যিটো আমি পাতিছোঁ কেতিয়াবা পইচা নাইকিয়া হৈ গ'লে ডিপ্ৰেশ্যন গুচি যায় নহয় জানো যদি সেই ৰাস্তাটো বন্ধ হৈ যায় ডেফিনেটলি আৰু তেতিয়া কি হয় চাওক যেনেকৈ আমাৰ চব বস্তু ভাল লাগি থাকে ন আমি নিজকে দেখাম যে অ'কে মাজে ভাল কাপোৰ পিন্ধিছোঁ মোৰ মুখত হাঁহি এটা আছে আৰু যেতিয়া আপুনি সুখত থাকিব ছেকেণ্ড পাৰ্চন দ্বিতীয়জন ব্যক্তিয়ে যেতিয়া আপোনাক দেখা পাব ন এনেকুৱা লাগিব হি অৰ চি ইজ চব ডেচিং পাৰ্চনেলিটি আছে কি ভাল লাগে হোৱাট এন অৰা সঁচা কথা ধুনীয়া লাগে সঁচাকৈ কিন্তু সেই একেইজন মানুহ অনাগত দিনত যদি সেই শ্বৰ্টকাটটো বন্ধ হৈ যায় বা সেই যিখিনি কৰিব নালাগে সেইখিনি যদি মানে চব চাৰিওফালৰ পৰা যে বন্ধ হয় তেতিয়া দেখা পাব যে এভৰিথিং ইজ এ নিগেটিভ ছাইড সেইটোৱে গোটেইখিনি ওলোটা হ'ব ওলোটা হৈছে আৰু কি জানে নাই এই যে আমি যে কৈছোঁ যিসকল যুৱক যুৱতী এনে কাম কৰে তেওঁলোকৰ বাবে নহয় আজিকালি কিছুমান ভাল যুৱক যুৱতী যদি অকণমান এটা ভাল লাইফ যি আছে এইটো প্ৰশ্ন আহে মোক কিবা ভাবিব নেকি কোনোবাই এই বেয়াসকলৰ কাৰণে ভালসকলে এনেই পৰি আছে যদি তেওঁ সঁচাকৈ কষ্ট কৰোঁ কম্পেৰিজন দ্য ৱৰ্ড মই এইখিনি কথা কম্পেৰিজন শব্দটো এছামৰ মানে বেয়া কাৰণে নহয় যদি কোনোবাই সঁচাকৈ কষ্ট কৰি ধন উপাৰ্জন কৰি আছে সেইসকলক এতিয়া সমাজে এনেকৈ ভাবিব আমুকৰ জীয়েকজনী দেখোন বা একদম ইমান কম সময়তে এই বেয়াই নেকি এইটো বস্তু বেয়াখিনিৰ কাৰণে ভালৰো প্ৰভাৱ পৰিছে মানে কেতিয়াবা হয় যে যেনেকৈ এক বস্তা আলুৰ ভিতৰত যদি দুটা আলু বেয়া ওলায় তো বাকীখিনিও বেয়া হ'ল নেকি বোলে আমি খুচৰিব যাওঁ সেইটোৱে তেনেকুৱা ধৰণৰ কাৰণ স্মেলটোতো ওলাবই ন গোটেই আলুখিনিৰ পৰাই তো গোন্ধক আপুনি ৰখাব নোৱাৰে সঁচা কথা যিমানে আপুনি ডিঅ'ড্ৰেণ্ট নলগাই কেলে অৰিজিনেল ৰখিনিতো ওলাবই আহিবই বাট যিসকলে কষ্ট কৰি উপাৰ্জন কৰি সৎ পথ লৈ পেলাই যদি আগবাঢ়ি গৈছে ন চ' কেতিয়াও ভয় নাখাব আৰু এই যিটো কম্পেৰিজন শব্দটো ন একচুৱেলি শব্দটো যদিও আমাৰ ডিক্সনাৰীত আছে বা আমি ব্যৱহাৰ কৰোঁ কিন্তু কথা হ'ল যে আমি সঠিককৈ ব্যৱহাৰ কৰোঁ নে নকৰোঁ কাৰণ এই শব্দটো যিকোনো ক্ষেত্ৰত যেতিয়াই তেতিয়াই কিন্তু ব্যৱহাৰ নহয় এতিয়া আপুনি দোকানত গৈছে কাপোৰ কিনিব গৈছে বা এনি এচেচৰিজ বা এনিথিং কিবা আপুনি প্ৰকিউৰ কৰিব গৈছে তেতিয়া কম্পেয়াৰ কৰিছে ইটছ গুড ঠিক আছে এইটো কৰিবই লাগিব তেতিয়া লাগিব কিন্তু সেই বুলি পেলাই আপোনাৰ যিটো মানসিকতা আপোনাৰ যিটো কালচাৰ আপোনাৰ যিটো ট্ৰেডিশ্যন আপুনি যেনেকৈ আপব্ৰিংগিং হৈছে যিখিনি বস্তু আপুনি দেখিছে শিকিছে গ্ৰহণ কৰিছে মানে মই পজিটিভখিনি কৈছোঁ দেই নিগেটিভখিনি কোৱা নাই কিন্তু তো সেই বস্তুটোক আপুনি বেলেগৰ লগত কম্পেয়াৰ নকৰিব কাৰণ আপুনি নাজানে তেওঁৰ জীৱনত বা কি হৈ আছে বা কি আছে তেওঁ কেনেকুৱা ক'ৰ পৰা আহিছে চ' বেচিকেলি চিম্পল লিভিং হাই থিংকিং বুলি এইটো অলৰেডি এটা প্ৰভাৱ আছেই তো যিমান চিম্পলিচিটি মেইনটেইন কৰিব পাৰে শ্ব' অফ কম কৰি পেলাই সিমানে আপুনি ওপৰলৈ যাব ওপৰ মানে কি মানে নিগেটিভ চেন্সতো একো কোৱা নাই মানে আপোনাৰ জীৱনটো ঊৰ্ধ্বগামী হ'ব ভাল হ'ব আৰু কেতিয়াও ধৰক এই যিবিলাক আমাৰ নিগেটিভ এলিমেণ্টছ থাকে ন তাৰ পৰা প্ৰভাৱটো পৰিব কিন্তু সিমানো নপৰে যিবিলাক শ্বৰ্টকাট এপ্লাই কৰিব যায় আজিকালি এই শ্ব' অফৰ ইমান শ্ব' অফ কৰে বহুতে মানে দেখা পাওঁ বাপৰে মানে দেখাবৰ কাৰণে ছ'চিয়েল মিডিয়া একদম ফাৰ্ষ্টতে মানে ইয়াতে এটা মানে হেৰি ইণ্টাৰেষ্টিং ষ্টৰি নহয় ইটছ ৰিয়েল হেৰি বাট ইটছ কনফিডেঞ্চিয়েল মই কাৰো নাম মেনশ্যন নকৰোঁ আছিলে এজনী ছোৱালী মোৰ চেম্বাৰত আহিছিলে যেতিয়া সুধিছিলোঁ হোৱাট ইজ ইয়ৰ ইছ্যু জাষ্ট কাৰণ আমি হিষ্ট্ৰী ল'ব লাগে তো কৈ থাকোঁতে তেতিয়া কিছুমান এনেকুৱা ধৰণৰ বাক্য তেওঁ প্ৰয়োগ কৰিছিলে যে মোৰ বিকজ অফ মাই মানে তেওঁ কথা কোৱাৰ ধৰণটো মই কৈ দিছোঁ আৰু যে ছ'চিয়েল মিডিয়াটো তেওঁৰ মানে লাইকছ কমকৈ আহে তাৰপিছত মানে হোৱাটছআপ দিলেও মানে কি হয় বাৰে বাৰে চাই থাকে ট্ৰেজেডি মানে কি মানে মই ফেমাছ কিয় হোৱা নাই মানে মই ইমান ভাইৰেল কিয় হোৱা নাই See, not necessity যে আপুনি এভৰি টাইম সবতে ভাইৰেল হৈ থাকিব আপোনাক এটো প্ৰশ্ন কৰিছে তেখেতে মোক প্ৰশ্ন মানে মই তেওঁ হিষ্ট্ৰীটো কৈছিল মোৰ সলিউশন বিকজ she was in anxiety she was depressed and anxiety and হেতু মানে সলিউশন বিচাৰি আহিছিলে তাৰ পিছতে যদিও সাইকিয়াট্ৰিক ট্ৰিটমেন্টৰ আন্ডাৰত আছিল কিন্তু তেওঁক লাগে যে মোক কোনো ভালকে কাউন্সেলিং কৰক বা তেনেকুৱা
সো সলিউশনত যেতিয়া মই দিবৰ কাৰণে যে মই হিষ্ট্ৰীটো লোৱা অতিকে দৰকাৰ তো তেওঁৰ দিনৰ দিনটো বা ৰাতি তেওঁৰ যিখন সাইক্লিক প্ৰসেস তেওঁৰ ৰুটিনটো কেনেকুৱা হয় মই যেতিয়া সুধিছিলোঁ তো তাৰ ভিতৰত এইবোৰ কথাও কৈছে যে সোশ্যাল মিডিয়াত তেওঁৰ প্ৰেজেন্স আছে নো ডাউট মোৰ দেন 2-3,000 তেওঁৰ ফলোৱাৰ্সো আছে কিন্তু সেই হিচাপে মানে লাইকসও নাহে আৰু মানে এনেকুৱা হয় যদি প্ৰত্যেক এদিন বা দুদিনৰ মূৰত যদি তেওঁ পোষ্ট কৰিব নোৱাৰে তো ইট বিকামছ লাইক মই কেনেকৈ মিছড আউট হৈ গ'লো তেনেকুৱা ধৰণৰ কথা হাউ ইজ ইট পচিবল মানে মই থাকিবই লাগিব কিন্তু তেওঁ এইটো পাহৰি গৈছিলে যে একচুৱেলি দ্যাট ইজ নট দ্য মেইন ষ্ট্ৰীম সেইটোতো মেইন ষ্ট্ৰীম নহয় তো মেইন ষ্ট্ৰীম আছিলে কাৰণ মই সুধিছিলোঁ যে একচুৱেলি হোৱাট ইউ ৱান্ট টু বি তুমি কি প্ৰফেশ্যন লৈ পেলাই আগবাঢ়িব বিচাৰা এণ্ড শ্বি ছেড আই ৱান্ট টু বি টিচাৰ অৰ মেবি ইন এ নবেল প্ৰফেশ্যন তো সি দ্য ৱৰ্ড নবেল প্ৰফেশ্যন প্ৰথম কথা এভৰি প্ৰফেশ্যন ইজ এ গুড মই তাতে বেয়া ভাল বুলি পেলাই মই নকওঁ ইট ডিপেণ্ড আপন হাউ ইউ ৱৰ্ক আৰু আপুনি কি ধৰণৰ কাম কৰি আছে চ' এভৰি প্ৰফেশ্যন ইজ এ নবেল কিন্তু তেওঁ বিচাৰিছিলে যে শিক্ষকতা কৰিব কিন্তু আহি গ'ল এটা বেলেগ ডিৰেকশ্যনত আৰু আহি তেওঁ যিখিনি চিটুৱেশ্যন ফেচ কৰিলে চ' বেচিকলি ইট ইজ এলিছ ইন ৱাণ্ডাৰলেণ্ড সেইটোৱেতো চ' মই সেইকাৰণে কওঁ যে এলিছ ইন ৱাণ্ডাৰলেণ্ড নহ'ব বাট বি এলিছ এই যে আপোনাক যে তেওঁ যে আহি প্ৰশ্ন কৰিছে সলিউশ্যন বিচাৰিছে যে মোৰ লাইকছ কমকৈ আহে মোৰ ভিউজ কমকৈ আহে ফলোৱাৰ্ছ কিয় বঢ়া নাই এইবোৰ আচলতে শুনিলে মানে হাঁহিও উঠে নহয় জানো হাঁহি মানে একচুৱেলি এতিয়া মই নকওঁ যে ডিৰেক্টলি তেওঁৰে ভুল বুলি পেলাই কাৰণ ৰাইজেও সেইটো বস্তু বিচাৰে কিছুমান ক্ষেত্ৰত কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মখনেই তেনেকুৱা হৈ গৈছে কিন্তু সেই মানুহজনেও গম পাব লাগিব যে একচুৱেলি মই কি কৰি আছোঁ আৰু মোৰ মেইন ষ্ট্ৰীমটো কি হয় তো মেইন ষ্ট্ৰীমক পাহৰি পেলাই আপুনি যদি হয় আপুনি যদি ভাবে নহয় মই ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে হ'ম আৰু সেইটোৱে যদি আপোনাৰ মেইন ষ্ট্ৰীম হ'ম তেতিয়াহ'লে আপুনি এইটো চাব লাগিব যে সদায় আপোনাৰ যে লাইকছ আপৱাৰ্ড হ'ব সেইটো নহয় কেতিয়াবা ডাউনৱাৰ্ডো হ'ব পাৰে কোনোবা এটা কণ্টেণ্ট হয়তো ৰাইজে গ্ৰহণ নকৰিবও পাৰে চব কণ্টেণ্ট যে ৰাইজে গ্ৰহণ কৰিব তেনেকুৱা নহয় হয়নে নহয় তো আপ এণ্ড ডাউন চবতে থাকে ইভেন আমাৰ নৰ্মেল আমি যিবিলাক চাকৰি কৰোঁ বা বিজনেছ কৰোঁ তো তাতোতো আপ এণ্ড ডাউন হয় তো সেইবিলাকতো থাকিব কিন্তু একচুৱেলি কি হয় মই যেতিয়া অলপ আগত কৈছিলোঁ নহয় যে আমাৰ যিটো বায়'লজিকেল চাইকেল যে ৰাতি শুব লাগে পুৱা সোনকালে উঠিব লাগে দিনৰ দিনটো কাম কৰিব লাগে কিন্তু আমি যদি ছ'চিয়েল মিডিয়াত গোটেই ৰাতিটো কটালোঁ তো আমাৰতো শৰীৰত কেমিকেল ৰিয়েকশ্যনটো হ'বই ন তো ছাইড এফেক্টটো হ'বই ন তো সেইটো কাৰণে আমি এই বায়'লজিকেল চাইকেলৰ লগত যদি মিলাই চলিব নোৱাৰোঁ তো তেতিয়াহ'লে কিন্তু আমাৰ এই এনেকুৱা ধৰণৰ অকণমান ডিষ্টৰশ্যন হোৱাটো কিন্তু স্বাভাৱিক কথা আৰু আপুনি যিদৰে কৈছে যে তেওঁ আপোনাক এইটো চলিউশ্যন বিচাৰি আহিছে শেষত গৈ চাবচোন এই সেইসকলে কি কৰে যেতিয়া ভিউজটো নাপোৱা হৈ যায় বা ভাবে যে মই বহুত ডাউন হৈ আছোঁ নেকি বেলেগতকৈ তেতিয়া এই যে আজিকালি যে আপোনাৰ দেখা পায় ৰিলছবোৰ মাথাত যি আহে তাকে কৰি দিয়ে তাৰপিছত যি কণ্টেণ্ট কিছুমান কণ্টেণ্ট মানে নাজানো কেনেকৈ তেওঁলোকে বনাব বিচাৰে বা কিয় বনায় বা কেনেকৈ বনায় মানে এনেকুৱা হৈ যায় পাহৰি পেলাই নিজৰ অস্তিত্বটো কিছুমানটো আপোনাৰ চাবই নোৱাৰে একদম উলংঘ হৈ পেলাই কিছুমান নাৰী নাচিব এইবিলাক আচলতে মানে কি ক'ম আৰু এনেকুৱা ইমানেই বেয়া অৱস্থা হৈ গৈছে গতিকে ছ'চিয়েল মিডিয়াত আমাৰ কি হয় যে আমি কেনেকৈ সমাজলৈ বা আমাৰ ৰাইজক কেনেকৈ ভাল ব্যৱহাৰ কৰিব লাগে হেৰি কৰিব দিওঁ তো অনলি ফৰ দ্য চেক অফ লাইক অৰ মানে কমেণ্ট বা মোৰ ফলোৱাৰ তো আমি নিজৰ অস্তিত্ব কেতিয়াও পাহৰি পেলাব নালাগে সেইটো কৰিব নালাগে আৰু হয়তো আজি আপোনাৰ কণ্টেণ্টটো ডাউন হ'ব পাৰে এইটো কোনো ডাঙৰ কথা নহয় কিন্তু সদায় যে হৈ থাকিব তেনেকুৱা আৰু ভাল কণ্টেণ্ট এটা দিয়ক যিটো কণ্টেণ্টত আপোনাৰো মনটো ভাল লাগক আৰু অন্তত যিখিনি আপোনাৰ পৰ্টফলিঅ' চাব তেওঁলোকেও যাতে কিবা এটা তাৰ পৰা শিকিব পাৰে আৰু সেইটো আৰু মাল্টিপ্লাই হ'ব পাৰে সেইটোৱে কিন্তু সেইটোৱে আচলতে দৰ্শকসকল দেখিছে নহয় দাদাৰ ওচৰত যিখিনি এনেকৈ পেচেণ্ট কিছুমান গৈছে যিখিনি যুৱতীৰ প্ৰশ্ন কৰিছে গতিকে ভাবক কোন দিশে গৈ আছে তাৰে আজি জ্বলন্ত উদাহৰণ শুনিছে যে তেওঁ সেইটো চলিউশ্যন বিচাৰি গৈছে যে মই কি কৰিম মানে ইমানেই ট্ৰেজেডি তেওঁৰ চব প্ৰব্লেমতো চলিউশ্যন কেতিয়াবা আনকি ভগৱানৰ ওচৰতো নাছিলে তেনেকুৱাও নহয় তো কিছুমান বস্তু নিজে জানিব লাগিব আৰু আজিকালি ডিপ্ৰেশ্যন ৱৰ্ডটো যে আগতে আপুনি শুনিছিল নে কওকচোন সৰুৰ পৰা মানে শুনিয়ে জানো ডিপ্ৰেশ্যন এটা শব্দ আছে কিন্তু আজিকালি বা ইমান বাঢ়িছে এটা কথা কি হয় আগতকৈ নো ডাউট পপুলেশ্যনো বাঢ়িছে জনসংখ্যা বাঢ়িছে মানুহ বেছিকৈ স্কুলত গৈছে আগৰ তুলনাত লিটাৰেচি ৰেটটো বাঢ়িছে
কিন্তু যিমান চব বস্তুতে পজিটিভ নিগেটিভটো থাকিবই এটা ঘটনা হৈছে যে এটা ডিপ্ৰেছন শব্দটো কিছুমানৰ কোনো সিম্পটমছ নোহোৱাকৈ এনে কৈনে মই ডিপ্ৰেছনত এইটো কৈ ভাল পায় no might be a trending trend হৈ আছে যে মই ডিপ্ৰেছনত আছো so depression actually তাৰ কিছু symptoms থাকে তো আপোনাৰ একেদিনেটো ডিপ্ৰেছন কেতিয়াও নহয় it's a accumulative of so many events over a period of time plus আপোনাৰ কিছু symptoms থাকিব তো আজি বাৰি মই ডিটেইলছত নকওঁ বাকি জানিবলৈ মই চেম্বাৰত আহিলে হ'ল আৰু কিন্তু কি হয় ডিপ্ৰেছন শব্দটো লৈ পেলাই মানে সৰু বস্তু এটা যে ডিপ্ৰেছনত হৈ গৈছে সেইটো মই ভাবো সেইটো নেদেখুৱাইটোৱে ভাল বি কুল এণ্ড কাম লাহে লাহে সব বস্তু ঠিক হৈ যায় কেৱল নিজৰ খংটো নিজে অলপ কন্ট্ৰোলত ৰাখিব আৰু আমি পটাৰ দৰে আচলতে আপুনি যে ট্ৰেন্ডিং চলি আছে যেনেকৈ আজি এইটো ট্ৰেন্ড ফলো কৰিবই এই যে কোনোবাই কয় যে মোৰ ইমান ডিপ্ৰেছন গুচি গৈছোঁ ইমান ডিপ্ৰেছন সেই বস্তুটো ভাবে নেকি যে ময়ো ভাল পাই আচলতে মানে কৈয়ে ভাল লাগিছে সেইটো নেকি কিবা এটা ঘটনালৈ আপোনাৰ এংজাইটি হ'ব পাৰে সেইটো হ'ব পাৰে এই ধৰক এতিয়া ৰিসেন্টলি আমাৰ এতিয়া একাডেমিক কেৰিয়াৰৰ কথাই যদি মই কওঁ নীট এক্সাম আছে বা নানান ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক থাকে তো সেইটো ক্ষেত্ৰত কি হয় হয়তো আপুনি যেনেকৈ প্ৰিপাৰেচন কৰিছিলে তেনেকুৱা হোৱা নাই সেইটো তো তাৰ কাৰণে আপোনাৰ শ্বৰ্ট পিৰিয়ড এটা এংজাইটিহে হ'ব পাৰে গতিকে দৰ্শকসকল এই যে আমি যে ক'লোঁ ডিপ্ৰেছন কৈ ভাল লাগে অকণমান ট্ৰেণ্ডিংটো অলপমান কমকৈ ফ'ল' কৰক কি চলি আছে সমাজত সেই পথে নগৈ নিজৰ পথে কাম কৰক নিজকে চাওক নিজক চাওক বেলেগক চোৱাতকৈ আপোনাৰ হবি কেনেকুৱা হবি কি একচুৱেলি মইতো কিতাপ পঢ়ি ভাল পাওঁ মই কিতাপ পঢ়ি ভাল পাওঁ মোৰ ঘৰতো এটা ইমান কণি টিকিলিমান লাইব্ৰেৰী এটা মই বনাই লৈছোঁ চ' মোৰ দেন লাইক জাষ্ট ষ্টাৰ্ট কৰিছোঁ এইটো বেছিদিন হোৱা নাই তো এতিয়ালৈকে মোৰ দেন 200 বুকছ কালেকশ্যনছ মোৰ আছে আৰু য়েছ মই খানা বনাই ভাল পাওঁ খুব ভাল লাগে এইটো বস্তু ন খানা বনাই মানে কিন্তু মোৰো ভাল লাগে খানা বনাই ভাল পাওঁ কিন্তু খানা বনাব সময় লাগে কাৰণ কিয় চাফ চিকুণ কৰি পেলাই লাহে লাহে গোটেইখিনি কাম কৰোঁ যেতিয়া আপুনি খানা বনাই ভাল পায় আজি দৰ্শকসকলক কৈ থৈছোঁ আমাক কেতিয়া মাতিব আহিব সময় আহিব যেতিয়া সময় আহিব সময়ত কম ন যাব লাগিব গ'লেহে গম পাম কেনেকুৱা বনায় কাৰণ খাই চাব লাগিব আৰু বিশেষকৈ মইতো খোৱাত ভালেই গতিকে খাই চাব লাগিব খালে মই দিম তাৰ ফিডবেক হয় আৰু তাৰোপৰি গান চান শুনেনে ফ্ৰী টাইমত মই গান শুনো ধৰক যেতিয়া মই ঘৰৰ মানে ধৰক যিখিনি চাফ চাফাই কাম থাকে তো তেতিয়া অভিয়াছলি মোৰ এটা ব্লুটুথ স্পীকাৰ আছে মই তাতেই লগাই লওঁ লৈ পেলাই মোৰ যিখিনি পচন্দৰ গান তেনেকুৱা কোনো হেৰি নাই দে মই চব গানেই শুনো মানে হিপ হপ হওক বা ইণ্ডি পপ হওক বা হেৰি আপোনাৰ ডিভ'চনেলে হওক কিন্তু কিছুমান সময় আছে এতিয়া ৰাতিপুৱা ধৰক মই অকণ ডিভ'চনেল মই প্লে অন কৰি লওঁ তেতিয়া নিজৰ মনটো ভাল লাগে আৰু ৰাতি শোৱাৰ ঠিক অকণমান আগে অকণমান গান শুনি লওঁ সেইখিনি শুনো তাৰপিছতে নাচি ভাল পাওঁ কিন্তু নাচিব নাজানো আৰু এইখিনিতে এষাৰ কথা আছে দেই প্ৰেমৰ বাৰ্তা বুলি ক'ব লাগিব আচলতে এই যেতিয়া অলপ বৰষুণ পৰে একদম ৰোমেণ্টিক ফিল বৰষুণ পৰে হাতত একাপ কফি বা চাহ লৈ ধৰি লওক এই বেলকনিৰ পৰা যেতিয়া টোপাল বৰষুণ পৰি থাকে হাতত চাহ লৈ যিটো ভিউটো আমি যেতিয়া আমি মানে উপভোগ কৰোঁ সেই সময়ত বহুতে কয় হাতত একাপ চাহ বৰষুণ জুবিন গাৰ্গৰ গান এই কথাষাৰ একদম কমন আৰু সকলোৱে এই কামটো মই নিজেই কৰোঁ যেতিয়া ভিউটো যেতিয়া ভাল লাগে মোৰ বেলকনিৰ পৰা বৰষুণ দিয়াৰ সময়ত জুবিন গাৰ্গৰ গান বেকৰ বাজি থাকিব আৰু এইটো ফিলটো একদম বেলেগ আৰু গতিকে আপুনি কি ক'ব জুবিন গাৰ্গৰ গানৰ লগত সেইটো সম্পৰ্ক কেনেকুৱা হয়নে কেতিয়াবা মাজে মাজে কৰোঁ কাৰণ মেক্সিমামটো অফিচতে থাকোঁ তো সময় নাপাওঁ কিন্তু যেতিয়া হয় বা গধূলি সময়তে হওক যদি ধৰক মই বোলে ছুটীত ঘৰতে আছোঁ বা মোৰ উইক অফৰ নিজৰ সময়টো ভাল লাগে কিন্তু ইটছ অসম ন একদম কমপ্লিটলি ডিফাৰেণ্ট হয় আৰু এইফালে মিউজিক হাতত অকলশৰীয়া হ'ব লাগে লগত মানুহ নালাগে বিৰাট ভাল লাগে ন সেইটো মুহূৰ্ত মানে সঁচাকৈ আৰু গতিকে আপুনিও এতিয়া কমেণ্টযোগে জনাওকচোন আপোনালোকে এইটো ফ'ল' কৰেনে মানে ফ'ল' কৰে বুলি নকওঁ বাৰু আপোনালোকৰ হয়নে যে আপুনি ঘৰত অকলশৰে আছে বেলকনিৰ পৰা ভিউটো উপভোগ কৰি আছে হাতত কফি লৈছে আৰু বেকৰ পৰা জুবিন দাৰ গান যদি মানে পাহাৰৰ ওপৰত ঘৰ হয়তো আৰু বহুত বঢ়িয়া এই যে আমাৰ যে আমি কথা বহুতখিনি পাতিছোঁ তথাপিও এতিয়া যদি প্ৰশ্ন মাজলৈ যাওঁ এই যে আমাৰ যে খুব খং উঠে মানে কাৰোবাৰ আমি আগতেও মই আপোনাক সুধিছোঁ যে খং ইমান যে উঠে এইবিলাক
প্ৰতিৰোধ কৰিব পৰা কিবা আছেনে আপুনি যিহেতু মাইণ্ড ৰিক্সটো খুব ধুনীয়াকৈ চলাই আছে গতিকে আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে বা কিবা সলিউশ্যন আছেনে মানুহক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি খং এটা নেচাৰেল প্ৰচেছ হয় তো খং যদি নুঠে তেতিয়াহে এবনৰ্মেল হ'ব কিন্তু খংটো উঠা স্বাভাৱিক আৰু খং উঠিলেহে ভাল কাৰণ বহুত নেচাৰেল কণ্টেণ্ট আমাৰ ইম'শ্যনেল লগত জড়িত হৈ থকাৰ কাৰণে খংটো উঠে কিন্তু তাৰো এটা বস্তু আছে যে লগাতকৈ যদি বেছি খং হয় তো সেইটো আকৌ হানিকাৰক এনিথিং ন ভাত বেছিকৈ খালেও বেয়া পানী বেছিকৈ খালেও বেয়া চব বস্তুত অভাৰ হোৱাটো ঠিক নহয় চব একচুৱেলি খঙৰ কাৰণ আমাৰ কি হয় বা নিজক মই অলপ আগতে যেটো ক'লো না যে আপোনাৰ নিজক জনাটো খুব দৰকাৰ আৰু যদি গম পাইছোঁ বোলে মোৰ কিবা এটা বস্তু ইগনাইট কৰিছে স্পাৰ্ক কৰিছে মোৰ এই বস্তুটো এটা খং উঠিব আৰু তো তাৰ আগতে নিজকে অকণমান কণ্ট্ৰল কৰি ল'লে বেছি ভাল হয় যে নাই মই হয় ইয়াৰ পৰা আঁতৰি যাওঁ নহ'লে মই মুখখন মনোব্ৰতে ধাৰণ কৰোঁ মই একো নকওঁ যাতে ছিগনেল এটা দিছোঁ মোৰ খং উঠি আছে একো মানে এতিয়া নকবিয়ে আৰু যি ক'ব লগা আছে যদি আই লাভ ইউ বুলি ক'ব লগা আছে তেতিয়াও লাগিলে অলপ দেৰিকৈ কবিগৈ তেনেকুৱা ধৰণৰ তেতিয়াতো জলাজত ঘি ঢলা নিচিনা হ'বগৈ চ' সেইটো নকৰি কিন্তু কিছুমান এনেকুৱা বস্তু থাকে ন বাকী কেতিয়াবা এক্সপেক্টেশ্যনছবিলাক আমাৰ যেতিয়া ফুলফিল নহয় তেতিয়া খং উঠে চ' কিছুমান এক্সপেক্টেশ্যনছ নেচাৰেল সেইখিনি স্বাভাৱিক সেইখিনি আমি বিচাৰোঁ কিছুমান বাৰু এনেই আহি যায় যিবিলাক অলপ আগতে ক'লো ন মোৰ লাইক কিয় নাহিল চ' সেইটো ডিফাৰেণ্ট হয় আৰু কিছুমান আমাৰ খাদ্যৰ যিটো অভ্যাস ন তাৰ ওপৰতো মানে এতিয়াও এইটো অলপ এতিয়াও ৰিচাৰ্চ চলি আছে দে 100% মানে এনেকুৱা নহয় যে এইটোৱে কাৰণ বুলি পেলাই কাৰণ চি মোৰ উই কনজিউম ফাষ্ট ফুড মানে কি মই যদি নিকনেমটো কওঁ যে জাংক ফুড হয়নে নহয় জাংক মানে কি যেতিয়া আমাৰ মামৰে ধৰে ৰদ লোহাডাল মামৰে ধৰিলে বা কিবা এটা কৰচিভ হেৰি হয় তো মামৰে ধৰা লোহাডালৰ কিবা কাম আছে জানো একোতো কাম নাথাকে তো ঠিক তেনেকৈ যদি আমি জাংক ফুড কনজিউম কৰি থাকোঁ আমাৰ শৰীৰৰ ভিতৰত আমি ভৰাই আছোঁ তাৰ ফলত কি হ'ব আমাৰ হৰম'নৰ যিটো উৎসৰ প্ৰচেছ ন তো সেইবিলাকত কি হ'ব গতিবিধিবিলাক চেঞ্জ হ'ব হাল সলনি হ'ব মানে খোৱা বস্তুৰ কথা আছে খোৱা বস্তুৰ কথা আছে যেতিয়া হৰম'নৰ ফ্ল'বিলাক চেঞ্জ হয় বা বেছিকৈ বাঢ়িল বা কমকৈ বাঢ়িল বা যি সময়ত হ'ব নালাগিছিলে বেলেগ সময়ত হ'ল তো তেতিয়া কি হয় আমাৰ মুড চুইংছবিলাক হয় তো মুড চুইংছৰ এটা চিমটমছ এগেইন দিছ এন এংগাৰ তো আমি জানিব লাগিব যে মোৰ মুড চুইংছ কি কাৰণে হৈছে হয় মোৰ ৰাতি ভালকৈ যদি টোপনি হোৱা নাই তেতিয়াও মুড চুইং হ'ব বা যিখিনি খাদ্য যেনেকৈ মই ল'ব লাগিছিলে তো সেইখিনি যদি নপৰে আৰু মোৰ উই আৰ গোয়িং ফৰ দ্য জাংকিয়াৰ্ড জাংকিয়াৰ্ডত কোনোবাই থাকি ভাল পাব জানো কেতিয়াও ভাল নাপায় তো কেতিয়াবা সপ্তাহত আপুনি এদিন খালে বা এমাহত বোলে দুবাৰ তেনেকৈ কিবা খাইছে ইটছ অ'কে ফাইন চবেই ভাল পায় ময়ো খাওঁ কিন্তু মাজে মাজে মই ডিনাই নকৰোঁ বাহিৰত খাই মোৰ গেষ্ট্ৰিকৰ ইমানেই প্ৰব্লেম তাৰো এটা পৰিসীমা থাকে সেই লেভেলটো জানিব লাগিব চ' মোৰ দেন ডেট লেভেলছ যদি সেইটো বেছিকৈ বাঢ়ি যায় তো অভিয়াছলি কি হ'ব আমাৰ হৰম'নৰ ফ্ল'বিলাক বেলেগ বেলেগ হ'ব হৰম'ন ফ্ল' যেতিয়া ডেভিয়েট হ'ব তো অভিয়াছলি আমাৰ ছাইড এফেক্ট হ'ব তো ছাইড এফেক্ট হয়তো মোৰ ফিজিকেল বডিটো এপিয়াৰেঞ্চ হ'ব পাৰে বা মোৰ কিছুমানৰ পিম্পল চিম্পলবিলাক ওলায় আজিকালি আমাৰ নানা কম বয়সতে যেনেকৈ চুলি বগা হৈ যায় গ্ৰে হেয়াৰ আহে বা লগাতকৈ যিমানখিনি ৱেইট কেৰি অভাৰ কৰিব লাগে যিটো আমাৰ BMI ইণ্ডেক্স বডি মাছ ইণ্ডেক্স বুলি আমাৰ এটা মেডিকেল টাৰ্মিনলজি আছে তো তাতকৈ যদি বেছি হয় বোলে অ'কে এইটো অবেচিটিত যাব নেকি তেনেকুৱা ধৰণৰ কিছুমান ইণ্ডিকেটৰ থাকে চ' সেই এইখিনি কমন বস্তু গুগলিং কৰিলেও আজিকালি গম পায় তো সেইখিনি বস্তু যদি নিয়ন্ত্ৰণত ৰাখে আৰু য়েছ এক্সপেক্টেশ্যনছ নাৰাখিব কাৰণ এটা বস্তু এটা স্কিল এইটো হ'ল ৰিজাল্ট চ' আপুনি এই স্কিলখিনি ব্যৱহাৰ কৰি এই ৰিজাল্টটো পালে এটা গ্যাপটো চাওক কিমান হৈছে তাৰমানে আপোনাৰ যদি স্কিলটো ভাল তো ৰিজাল্টটো কি হ'ব গ্যাপটো কম হ'ব তাৰমানে ভাল ৰিজাল্ট হ'ব স্কিল ইজ পুৱাৰ গ্যাপ ইজ মোৰ তাৰমানে আপোনাৰ এক্সপেক্টেশ্যনছো বহুত মোৰ মানে বেছি হৈ যাব তেতিয়া অভিয়াছলি আপোনাৰ এংজাইটি হ'ব আৰু এংজাইটি যদি প্ৰলং হৈ থাকে তো এগেইন ইট লিডছ টু ডিপ্ৰেশ্যন এংজাইটিটো নিজে হৈ থাকে ডিপ্ৰেশ্যন হৈ যোৱা মানে কি আকৌ এংগাৰ ইছ্যুজ থাকিবই আচলতে এইটো খুব মই আজিহে গম পাইছোঁ বাৰু মানে এনেকৈ যে খোৱা বস্তুৰ লগতো এনেকুৱা কিবা থাকিব পাৰে ৰিলেটেড এভৰিথিং ইজ এ চায়েন্স যদি আমি প্ৰেক্টিকেলি চাওঁ ন প্ৰত্যেকটো বস্তু কিন্তু বিজ্ঞানসন্মতভাৱে আমাৰ হেৰি থাকে হয় এনেকুৱা কিছুমান সমস্যা বাৰু আমাৰ নিজৰ থাকে মানে আৰু সেইকাৰণে মই
মই আপোনাৰ চেম্বাৰত যাব লাগিব এদিন কাৰণ আমাৰতো এই এটা সময় থাকে গতিকে সময়তে মই ইমানখিনি কথা কেনেকৈ সুধিম গতিকে ইমানখিনি নহয় চেম্বাৰ এড্ৰেছটো ক'ত আছিলে চেম্বাৰ এড্ৰেছটো হ'ল আপোনাৰ মংগলম হেল্থ কেয়াৰ হেঙেৰাবাৰী ৰোড আপোনাৰ দিছপুৰ পলিক্লিনিক নাৰ্ছিং হোমখন যে আছে তাৰ ওচৰতে আছে কিছুমান এনেকুৱা মানে এনজিঅ' তোমাৰ ক'লে এনজাইটিৰ এনেকুৱা কিছুমান মোক আগতে ডক্টৰেও কৈছিলে যে এনজাইটিৰ সমস্যাৰ কাৰণে গেছ নহয় চব গেছ ভাবি থাকোঁ যে এনজাইটিৰ কাৰণে বিকজ অফ ইয়ৰ হেবিটছ because of habits মই anxiety বুলি নকওঁ because of your habits কাৰণে কিন্তু আমাৰ শৰীৰত যিবিলাক বেমাৰ হয় ন তাৰ কাৰণে কিন্তু বহুত কোৰিলেচন আছে হয় হয় মোৰ যদি হেবিট মোৰ যদি যিটো জীৱনশৈলী সেইটো যদি মোৰ ঠিক নহয় তো অবভিয়াছলি কিবা না কিবা এটা বেমাৰ হ'বই কিন্তু হয় হয় আচলতে সেইটো কথা হয় কেতিয়াবা এনেকুৱা হয় ন ধৰি লওক আপুনি গোটেই নিশা কাম কৰিছে আপোনাৰ কিবা কামতে টোপনি ক্ষতি কৰিছে খোৱা হেবিট চেঞ্জ হ'ল ধৰি লওক এনেকুৱা মানে মোৰ লগত হৈছে তেনেকুৱা মানে তাৰ পাছতে মই পাইছোঁ যেতিয়া মই দিল্লীত আছিলোঁ দিল্লীত কৰ্মৰত অৱস্থাত থাকোঁতে তো মোৰ এটা প্ৰজেক্ট মই পাইছিলোঁ যাৰ কাৰণে কি মই এটা BPOত যাব লগা হ'ল তো BPOত যেতিয়া যাওঁ তো BPO ইজ লাইক 24/7 চলি থাকে ন মানে BPO কি কল চেণ্টাৰ বুলি মই ক'লোঁ ঠিক আছে তো এবাৰ মই ইভিনিং টাইমত গ'লোঁ 7টামান বজাত কিবা এজন মানুহক লগ ধৰিবলৈ আৰু তেওঁলোকৰ মানে নাইট শ্বিফ্টৰ যিখিনি এমপ্লয় সেইখিনি আহিব লৈছে দেখিছোঁ মানে আহিছে চ' যেতিয়া কথা চথা পাতো ন বোলে ৰাতিটো হাউ ইউ স্পেণ্ড ইয়ৰ নাইট কাৰণ কলত থাকে হেডফোন অন থাকে আৰু তেওঁলোকৰ টাইম ফ্ৰেম থাকে যে ইমান 15 মিনিটহে সময় পাব কফি ব্ৰেক বা চাহ ব্ৰেক আৰু ৰাতিও কি হয় সেই কফি খোৱা যায় স্মকিং ইজ কমন বহুত হেৰিত হয় তো লাহে লাহে দে হেভ এ ইছ্যু লাইক ইনচমিনিয়া হৈ যায় শ্লিপ ডিজঅৰ্ডাৰ হয় তাৰপিছতে আপোনাৰ গেষ্ট্ৰইণ্টেষ্টাইনেল ইছ্যুজবিলাক থাকে তো এনেকুৱা ধৰণৰ নানান ধৰণৰ সমস্যা হয় চ' ন' ডাউট বহুতখিনি মেজাৰ্ছো লোৱা যায় টু কাৰ্ব ডেট কিন্তু তথাপিও আপুনি নিজে জানিব যে এই বস্তুটো খালে মোৰ লগত কি ধৰণৰ মানে পজিটিভ নে নিগেটিভ হ'ব পাৰে সেইটো আমি নিজে গম পাব লাগিব হয় আচলতে কিছুমান এনেকুৱা সমস্যা হৈ থাকে আমি দিনটো কাম কৰি থাকোঁ বা নিশাও কাম কৰিব লগা হয় নিজৰ শৰীৰৰ কাৰণে পাহৰিয়ে যাওঁ কামৰ প্ৰেছাৰত গতিকে এই যিবোৰ সমস্যা হৈ আছে গতিকে এবাৰ মই আপোনাৰ চেম্বাৰত যাম এইটো কাৰণে যাম আপুনি খালি ভয় নাখাব দেই এবাৰ কোনো পডকাষ্টৰ কাৰণে নহয় এবাৰ মই একো ভয় নাখাওঁ আজিও ভয় খোৱা নাই তাৰমানে কোনো খুচৰিব নাযাওঁ যিখিনি মই তেওঁক সুধিব ট্ৰাই কৰি আছোঁ গতিকে প্ৰশ্ন পডকাষ্টৰ কাৰণে নহয় এবাৰ মই আপোনাৰ চেম্বাৰত যাম মোৰ সমস্যাবোৰ ঠিক কৰিবলৈ আচলতে ইয়াতে আৰু এটা কথা কওঁ বা বডিটো সদায় কিন্তু হাইড্ৰেটেড হৈ থাকিব লাগে হয় হয় অ'কে কাৰণ আমি যি ধৰক মেক্সিমাম যিখিনি আমি চাকৰিয়াল মানুহ আছোঁ আজিকালিতো এচি নহ'লে আৰু অফিচ নহয় কাৰণ ইমান গৰম এনেকুৱা মেক্সিমাম অফিচত এচি থাকে ন তো এচিত থকাৰ সময়ত কি হয় আমাৰ ইমান পিয়া নালাগে কাৰণ টেম্পাৰেচাৰটো মেইনটেইন হৈ আছে কিন্তু একচুৱেলি সেইটো বস্তু হ'ব নালাগে আৰু বহুতে কিন্তু সেই পেচাব কৰিবলৈ যোৱাৰ এলাহতেই পানী নাখায় তো স্পেচিয়েলি দ্য লেডিজ মই যদি তেওঁলোকক কওঁ আপোনালোকে প্লিজ পেচাব ধৰি নাৰাখিব পানীও খাব তেতিয়া কিন্তু আপোনাৰ শৰীৰটো ঠিকে থাকিব আৰু আপুনি ফুৰি ভাল পায়নে ট্ৰেভেলিং কৰি ভাল পায়নে লগতে অবভিয়াছলি এইটো ফুৰি ভাল পাবই বাৰু অবভিয়াছলি সেইটো যিটো সৰুৰ পৰা বাহিৰত থাকিয়ে ডাঙৰ দীঘল হোৱা আপুনিতো বাহিৰতে আছিলে চ' লাইক চাইল্ডহুড মোৰ শৈশৱকালটো মই বাহিৰতে ডাঙৰ দীঘল হোৱা তাৰপিছত আকৌ দিল্লীত তাৰপিছত আকৌ যদিও মই গুৱাহাটী আহিলোঁ কিন্তু নানান ধৰণৰ এডভেঞ্চাৰ কেম্পে হওক ঋষিকেশ হৰিদ্বাৰে হওক বা ইভেন চেন্নাই মুম্বাই নানান ধৰণৰ জেগা গৈছোঁ ফুৰি ভাল পায় আৰু লগতে এই যে মই চিনেমালৈ যাম দেই এবাৰ তাৰমানে আমাৰ অসমীয়া এখন খুব ধুনীয়া মুভি মই নিজেও চালোঁ আৰু আপোনালোকে যদি চোৱাও নাই চাব খুব এখন সুন্দৰ মুভি ভাইমন দা চালেনে কি ধুনীয়া হৈছে ন ষ্টৰিটো একচুৱেলি ইট কোৰিলেটছ ন বহুত ক্ষেত্ৰত কাৰণ আমিও তেনেকুৱা এটা জেনেৰেশ্যনৰ পৰা যেতিয়া অসমীয়া চলচ্চিত্ৰ হেৰি হৈ আহিছিলে চ' লাইক যেতিয়া জুবিন দাৰ হিয়া দিয়া নিয়া গান কাৰণ আমিও সেইটো সময়ত স্কুল গোয়িং মানে স্কুলত পঢ়ি থকা অৱস্থাত আৰু যেতিয়া সেই পুৰণা দিনবিলাক যে আমি কেনেকৈ শুনিছিলোঁ তাৰপিছত আমি যেতিয়া সেইখন চিনেমা প্ৰথম চাব গৈছিলোঁ হলত তো আমাৰ কি অৱস্থা হৈছিলে কোৰিলেট যে এনেকৈ গৈছিলোঁ বুলি পেলাই ষ্টৰিটো যেতিয়া দেখাই যায় মানে একদম সেইটো বস্তু মিলি গৈ থাকে আৰু মানে কি হয় চামহাও মানে
আমাৰ সংস্কৃতিৰ লগতে জড়িত ন তো অবভিয়াছলি ইটছ লাইক মানে কি বুলি কম ভালকে এটা শব্দ নাই প্ৰকাশ কৰিবলৈ ইটছ অসম ভাল লাগিছে এণ্ড থেংকফুলছ টু অল দ্য ক্ৰু মেম্বাৰ্ছ যিখিনি ধুনীয়াখন মুভি উপহাৰ দিছে ভাল লাগিছে চাই পেলাই আৰু আমি মানে বিচাৰো জুবিন দাৰ লাইফৰ লগতে যদি এখন বনাই কিমান ধুনীয়া লাগিব ভাল লাগিব মানে জুবিন দাৰ মানে এই চিনেমাখনত যেতিয়া জুবিন দাৰ এক্টিংটো যোনে কৰিছিলে পাৰ্থ তো তেখেতে যেতিয়া এণ্ট্ৰিটো মাৰে বাপৰে একদম মানে এটা বেলেগ ফিল হৈ যায় জুবিন দা আহি গৈছে মানে যেত মইতো পাইছিলোঁ ওচৰৰ পৰা মই তেখেতকো পাইছিলোঁ চ' লাইক it's very synonymous আৰু মানে ওভাৰঅল যিখিনি ৰিপ্ৰেজেন্টেশন আৰু জুবিন দা টাইপে লাগে পুৰা ৰখা তেওঁ মানে সকলোখিনি একদম জুবিন দা পুৰা গোটেইজন মানে সঁচাকৈ ভাইমন দাখন খুব ধুনীয়া মুভি আৰু আমি বিচাৰোঁ নহয় জানো যে অসমীয়া এনেকুৱা বহুত ধৰক চিনেমা আছে বহুত চিনেমা আমাক তেনেকুৱা বহুত ধৰণৰ নিৰ্মাতা বা প্ৰডিউচাৰ তেওঁলোকে উপহাৰ দি গৈছে চাই আৰু ইনফেক্ট আগতে যেতিয়া মই দিল্লীত থকা সময়ছোৱাত আমাৰ এনেকুৱা আছিলে মানে গধূলি ঘৰৰ ওচৰতে চিনেমা হল আছিলে তো যিয়ে নাথাকক আমি চাবলৈ যাওঁ কোনো মানে গ্যালাৰীত বহি চাম বুলি নালাগে তলতে বহি চাওঁ আৰু কিবা এখন সেই দিন বুজি আকৌ ঘূৰি অহা হ'লে ন কিমান ভাল লাগিলে কি ক'তনো ঘূৰি আহিব কিন্তু ভাল লাগিলে ডাইনামিক সো সেইকাৰণে মই এটাই ভাবোঁ যে যেটো ঘুৰাইটো আনিবতো নোৱাৰে চলাইটো থাকিব পাৰে সেইটোৱে আৰু গতিকে হৈছে কেৱল ভাইমন দাই নহয় বহুতো অসমীয়া ছবি আছে কেইবাখনো ছবিতে আহিও আছে গতিকে আমি সেইটোৱে খুব বিচাৰোঁ মানে অসমীয়া যিটো আজি বাহিৰত যেনেকৈ মানুহে কাম কৰি আছে আমাৰ অসমৰো অলপ ডেভেলপ হওক আৰু মানে আমি যাতে অসমীয়া বুলি এটা পৰিচয় দিব পাৰোঁ আমাৰ অসমীয়া চিনেমা ষ্ট্ৰং হওক বিকজ এতিয়া যিসকল কলা কুশলীয়ে কাম কৰি আছে ভেৰি টেলেণ্টেড কৰিছেও কিন্তু বহুতখিনি মানে অসমৰ মানুহ বলিউডতো খোজ পেলাইছে বহুতখিনি বহুত মানে প্ৰতিভা আমাৰ এওঁলোকৰ আছে চ' আই উইচ আৰু আগলৈ আগবাঢ়ি যাওক ভাল লাগে তেওঁলোকৰ মানে যে আমাৰ অসমখনক এটা ৰিপ্ৰেজেণ্ট হিচাপে কৰিবলৈ যে ভাল লাগে সেইটোৱে মইতো একো কৰিব পৰা নাই আমিও নাজানো ভাল লাগে যিসকলে কৰি আহিছে চ' আই ফিল প্ৰাউড অফ দেম ইয়েছ দে আৰ ডুইং সামথিং গ্ৰেট গুড এণ্ড গড ব্লেছ দেম আৰু মানে যেতিয়া অসমৰ নামটো যায় এনেকুৱা লাগে নহয় আমাৰ অসমখন আমাৰ মানে এনেকুৱা ফিল হয় ন আনকি দিল্লীত থকা সময়খিনিতো ন যেতিয়া ধৰক আমাৰ তাতে বিহু প্ৰগ্ৰাম হয় এবাৰ কহিনু থিয়েটাৰ তাতে গৈছিলে চ' অসীমত যাৰ হেৰাল সীমা সেই নাটখন তাতে হেৰি কৰা গৈছিলে মঞ্চস্থ হৈছিলে থিয়েটাৰ তো আমি মানে নাজানো 3 দিন সেইখন চলিছিলে ইমানবোৰ মানুহ আমি গ'লো চিনিও তেনেকৈ নাপাওঁ কিন্তু যেতিয়া অসমীয়াত মানে সেই সুগুৰিটো মৰা শব্দখিনি মানে ইমান এটা ইটছ ভেৰি নষ্টেলজিক এটা বেলেগ এটা ফিলিং এটা হয় যে আমি যে ইমানখিনি মানুহ ইয়াত একেলগে একত্ৰিত হৈছোঁ সমাগত হৈছোঁ যে এনেকৈ আমি একেলগে উপভোগ কৰিছোঁ চাইছোঁ ভাল লাগে যে আমাৰ নিজৰ জেগাৰ পৰা বাহিৰত গৈ তেনেকুৱা এটা পৰিৱেশ মানে এটা ক্ৰিয়েট হোৱা ভাল লাগে আৰু কেতিয়াবা চাবচোন যে আমি ফুৰিবলৈ যাওঁ ফুৰিবলৈ গ'লে যেতিয়া আমি অসমৰ কাৰোবাক পাওঁ সেইটো সময়ত একদম মানে আমাৰ অসমৰ মানুহ এইটো আছে আমাৰ নিজৰ জেগাৰে মানুহ ফিল হৈ যায় চিনি নাপাওঁ কিন্তু ঘৰৰে মানুহ ভাল লাগে সেইবিলাক গতিকে হয় মানে আমাৰ যিবোৰ অসমৰ পৰা যিবিলাক বস্তু আছে মানে অসমীয়া চিনেমা জগতে হওক সংগীত জগতে হওক বা যিকোনো দিশতে হওক মুঠতে অসমখন সদায় আগবাঢ়ি থকাটো সকলোৱে বিচাৰে আৰু সেয়েহে আমি কওঁ জয়াই অসম নহয় জানো আমাৰ হয়তো 1 ঘণ্টা ওচৰতে হৈ গৈছে গতিকে একদম শেষত বিদায় লোৱাৰ আগতে আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনাৰ চেম্বাৰত কেনেকুৱা ধৰণৰ পেচেণ্টসকল যাব পাৰে কি ধৰণৰ সমস্যা থাকিলে সমস্যাটো কোনো শেষ নাই তালিকাখন বহুতেই দীঘল বাট হয় যেনে মই চাইল্ড সাইকোলজি মই চাওঁ প্লাছ আমাৰ যিসকল টিনেজাৰ বা এডাল্ট গোটেইখিনি যাৰ যি প্ৰব্লেম থাকে আৰু এংজাইটি ডিপ্ৰেশ্যন ষ্ট্ৰেছ ৰিলেটেড যিবিলাক আছে এংগাৰ ইছ্যুজ তাৰপিছত আপোনাৰ বিহেভিয়াৰ ৰিলেটেড আৰু ছাবষ্টেন্স এবিউজো আছে OCD এনেকুৱা যিবিলাক আমাৰ টাৰ্মিনলজি ডে টু ডে লাইফত আমি ব্যৱহাৰ কৰি থাকোঁ চ' কিছুমান এনেকুৱা থাকে স্পেচিয়েলি মই কওঁ মই মেৰেজ কাউন্সেলিং নকৰোঁ বাট য়েছ মই ৰিলেশ্যনশ্বিপ কাউন্সেলিং কিন্তু কৰোঁ হয় মই এনেকুৱা কৰিছোঁ অলৰেডি যে তেওঁলোকে বিয়া পাতিব কিন্তু ষ্টিল কিবা অকণমান কনফিউজ থাকে ন' ডাউট মানে এৰেঞ্জে হওক বা লাভ মেৰেজে হওক
তো বোথ দ্য মেল ফিমেল কাউণ্টাৰপাৰ্ট আহিছিলে মোৰ ওচৰত ধুনীয়াকৈ গোটেইবিলাক আমি এছেছমেণ্ট কৰিছিলোঁ চ' কৰি তেওঁলোকক যিটো আউটকাম যে আপোনালোকে কৰক মই নকওঁ যে অকল মোৰ কথাতে আপোনালোকে বিয়াখন কৰিব বুলি পেলাই মই সেইটো ক'ব যোৱা নাই কিন্তু প্ৰব্লেম চবৰে থাকে সমস্যা হয় কোনো বস্তু পাৰফেক্ট নহয় কিন্তু সমাধান আমাৰ হাততে আছে সেই বস্তুটোহে আমি অকল দেখুৱাই দিওঁ এইখিনি যদি প্ৰব্লেম এইখিনি আছে সলিউশ্যন তো আপুনি এনেকৈ কৰক তেনেকৈ কৰক ডাইৰেক্ট নহয় ইনডাইৰেক্ট নহয় ডাইৰেক্ট ভাইচা ভাৰ্চা বাকীটো আপোনাৰ হামছফৰ জীৱন সাথী হয় জন্ম মৃত্যু বিবাহটো ভগৱানৰ দান হয় সেইটো কোনো ক'ব নোৱাৰে চ' এনেকুৱা ধৰণৰ ক্ষেত্ৰত মই কাউন্সেলিংবিলাক কৰোঁ তাৰপিছত আমাৰ সাইকোথেৰাপি থাকে যাক লাগে মই সাইকোথেৰাপি প্ৰভাইড কৰোঁ সেইবিলাক কৰোঁ এলং উইথ ডেট মই এটাই কথা কওঁ যে লাইফ ইজ বিউটিফুল বি এ ফ্লাৱাৰ এটা আপুনি এটা ফুলৰ নিচিনা হওক ঠিক আছে মন কৰিব ফুলপাহ কিন্তু কেতিয়াও আপোনাৰ ওচৰলৈ নাযায় ফুলপাহ নিজৰ জেগাতে থাকে এণ্ড ইটছ ভেৰি ডেলিকেট কিমান কোমল হয় হয়নে নহয় কিন্তু ইয়াৰ গুণ বহুত ষ্ট্ৰং হয় সেইকাৰণে আমি মানুহক গৰু ছাগলী জীৱ জন্তু প্লাছ মৌ মাখি ভোমৰা গোটেইখিনি আহি পেলাই সেই ফুলটোতে পৰে চ' ইট এট্ৰেক্টছ অল দ্য এনিমেলছ তো সেইকাৰণে মই এইটো বিচাৰোঁ যে সকলো সেই ফুলপাহৰ নিচাই হওক সদায় নিজৰ জেগাত থাকক বি এ মেগনেট এণ্ড এট্ৰেক্ট আদাৰ্ছ হয় খুব সুন্দৰ ধুনীয়া কথা ক'লে শেষত ইমান ভাল লাগিলে শুনিবলৈ শেষত একদম এণ্ডিংটো খুব ধুনীয়াকৈ দিছে তেখেতে গতিকে আমাৰ যিটো সময় কম এঘণ্টা হৈয়ে গৈছে চাগে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিছে আমাক কথা পাতি খুব ভাল লাগিলে থেংক ইউ মোৰো ভাল লাগিল হয় আৰু আজি পডকাষ্টটো সঁচাই মোৰ খুব একদম হেপ্পী আজি কথা পাতি পেলাই দৰ্শকসকলে চাই আছে কাভাৰ ষ্টৰী উইথ আস্মিতা আপোনালোকৰ সন্মুখত মই এতিয়া আস্মিতা বিদায় ল'ব লাগিব আমি পুনৰ পৰা এনেকুৱা খণ্ড লৈ আহিম আমাৰ এই পডকাষ্টৰ যোগেদি চাই থাকিব কাভাৰ ষ্টৰী উইথ আস্মিতা